মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই তোমালোকৰ দ্বিতীয় শ্ৰেণী ইংৰাজী পাঠ্যপুথি লেসন নম্বৰ 3 থকা 67 পেজত যেটো এক্টিভিটি আছে হেতু মই প্ৰথমতে আলোচনা কৰিবলৈ লৈছো তোমালোকে ভালদৰে মন কৰাচোন এত কি দিয়া আছে look at the pictures and write where the cat is look at the pictures ছবি কেইখন চাবলৈ কৈছে and write আৰু লিখিবলৈ কৈছে where the cat is মেকুৰীটো ক'ত আছে আমি লিখিব লাগিব choose words from those given in the box below শব্দবিলাক আমি choose words from those given in the box শব্দবিলাক আমি বাকচত দিয়া শব্দকেইটাৰ পৰা আমি বাছি উলিয়াব লাগে then read তাৰ পিছত পঢ়িব লাগে the sentences aloud আমি তাৰ পিছত যেটো সেন্টেন্স পাম আমি হেতু আমি জোৰেৰে আমি লাউড আমি জোৰেৰে পঢ়িব লাগে এটি চোৱাচোন এই ছবিখনত কি দেখিছো the cat is ক'ত আছে a box ইয়াত আমি কি আহিব ইয়াত এই বক্সত কি দিছে আমাৰ in front of মানে সন্মুখত behind মানে কাষত in মানে ভিতৰত on মানে ওপৰত between মানে মাজত এতিয়া the cat is ইয়াত কি হয় ভিতৰত আছে ভিতৰত হলে মই কি কৈছো in হ'ব the cat is in a box ইয়াত কি আহিব in আহিব in a box তে মানে the cat is in a box মেকুৰীটো এটা বাকচত আছে তাৰ পিছৰটো কি আছে মেকুৰীটো ওপৰত আছে ওপৰত থাকিলে আমি কি কৈছিলো অন কৈছিলো the cat is ই খালি ঠাই ব্ল্যাঙ্ক যেটো খৰ আছে ধত কি হ'ব অন আহিব the cat is on a box বক্সটো ওপৰত আছে হয়নে on a box the cat is on a box ইয়াত কোটা সমুখত আছে the cat is সমুখত নাই ইয়াত কি হয় কাখত আছে হয়নে কাখত আছে কাখত থাকিলে কি হ'ব বিহাইন্ড বুলি কৈছিলো আমি বিহাইন্ড কাখত আছে মেকুৰীটো কি হয় কাখত আছে মেকুৰীটো যেহেতু কাখত আছে এটোকে বিহাইন্ড হ'ব the cat is behind the box বক্সটোৰ কাখত আছে বিহাইন্ড কাখত আছে হয়নে and behind the cat is behind the box হ'ব তাৰপিছত এই মেকুৰীটো ক'ত আছে মাজত আছে the cat is between হ'ব ইয়াত কি হ'ব between ইয়াত আমি এই between টো কম between মানে হলে মাজত হয় between the boxes বাকচ দুটাৰ মাজত আছে the cat is এটো ইয়াত একেবাৰে সমুখত আছে এটো এই বাকচটোৰ সমুখত the cat is সমুখত হলে in front of হ'ব আমাৰ in front of এটো আমি পাইছো in front of ইয়াত আমি কি লিখিম the cat is in front of a box বাকচটাৰ the cat is in front of a box বাকচ এটাৰ সন্মুখত আছে তোমালোকে নিশ্চয় বুজি পাইছা প্ৰথমটো কি কৈছে the cat is in a box in মানে ভিতৰত এটা বাকচৰ ভিতৰত the cat is on a box বাকচ এটাৰ ওপৰত আছে the cat is behind হলে কাখত আছে behind the box কাখত আছে তাৰ পিছত কি হয় the cat is between the boxes বাকচ দুটাৰ মাজত আছে between টো মাজত বুজায় হয়নে the cat is in front of a box বাকচটোৰ সন্মুখত আছে হয়নে এইটো বাকচ ইয়াৰ আগত আছে হয়নে in front of হ'ব এতিয়া আহো আমি তাৰ পিছৰ 18 নম্বৰ যেটো এক্টিভিটি আছে 68 পেজত এটলে আহো you have learned many words with the short sounds তোমালোকে শিকিলা many words বিভিন্ন বহুত শব্দ with the short sounds আমাৰ a e i o n u a e i o u আমি short sound আমি
সমূহ যিবিলাক উচ্চাৰণ সেইবিলাক আমি শুনিছোঁ শিকিলোঁ now let's listen to the words for the long sounds of a e I আমি এতিয়া long sound a e I o n u given below এতিয়া আমাক long sound মানে দীঘল যিবিলাক উচ্চাৰণ আছে a e I o আৰু u তলত দিয়া হৈছে আমি এইবিলাক শিকিম এতিয়া আমি প্ৰথমতে শুনিম তাৰ পিছত আমি শুনি আমি এই শব্দবিলাক লং সাউন্ডৰ যিবিলাক a e I o আৰু u যিবিলাক শব্দ u যি উচ্চাৰণ আছে আমি শিকিম try to say them correctly আৰু আমি শুদ্ধভাৱে কম এতিয়া চোৱা প্ৰথমতে a few short vowel sound in words a few কেইটামান short vowel sound দিয়া আছে সমূহ vowel sound vowel আমাৰ vowel কেইটা a e I o u পাঁচটা vowel আছে এই পাঁচটা vowelৰ আমি short soundৰ শব্দ আমি প্ৰথমতে চাওচোন আহা a ant bat fat hat আমি a টু আমি যেতিয়া a সাউন্ডটো উচ্চাৰণ কৰিছো আমি ছুটিকে উচ্চাৰণ কৰিছো ant bat fat hat ঠিক তেনে ই টু এতিয়া আমি যেতিয়া উচ্চাৰণ কৰিম একেবাৰে short sound হ'ব egg hen ten pen I to এতিয়া short sound কেনে igloo sit pin zip I to আমি short sound o to আমি এতিয়া short soundত ox box dog dot u to আমি short soundত up cup jack mack আমি u to উচ্চাৰণ কৰোঁতে আমাৰ সময় কম লাগিছে হয়নে এতিয়া আমি long soundত কেনেকৈ হ'ব a few long vowel sounds in words এতিয়া a eat আমি eat কোতে এতিয়া ant eat and কোতে আমি এটো আমি যেটো সাউন্ড কৰো তেতিয়া আমি কম সময়ৰ ভিতৰত কৰো eat বুলি কোতে আমি অলপ সময় লৈছো long sound হৈ গৈছে me long soundত gate plate তাৰপিছত long sound e to চোৱা eagle me tree knee I to এতিয়া long soundত চোৱা ice cream এতিয়া igloo to আমি I to কিবা short soundত কৰিলো nice I to এতিয়া আমি অলপ দেৰি লৈকে সময় লৈছো time fine o to roof nose rose whom তাৰপিছত you to use cube fruit juice এটা you to আমি long soundত কলো দিয়া use cube fruit juice আমি জিভাখন যেতিয়া আমি লং সাউন্ড ভাৱেল কো আমি জিভাখন আমি ওপৰলৈ অলপ বেছিকে ঘূৰাব লাগে হয়নে এতিয়া নিশ্চয় তোমালকে লং ভাৱেল সাউন্ড কিন্তু আমি শৰ্ট যেতিয়া ভাৱেল সাউন্ডটো কোন তেতিয়া আপ বুলি কোন আমি কৈ দিলে হৈ গৈছে আমি জিভাখন ঘূৰাব লাগে না এতিয়া ইউজ কোনতে অলমান আমি জিভাখন আমি ঘূৰাই দিছো হয়নে অলপ দেৰি লাগিছে আমাৰ সময়টো হয়নে লং ভাৱেল সাউন্ড ইউজ কিউব ফ্ৰুট juice you to কোনতে এতিয়া ইয়াত you to আমি short vowel soundত কেনে হয় up cup jack mack কিন্তু use কোনতে আমি অলপ হলে আমি সময় লৈছো you to কোনতে তোমালকে নিশ্চয় বুজি পাইছা লং vowel sound আৰু short vowel sound তোমালকে নিজে ঘৰত প্ৰেক্টিস কৰিবা শব্দবিলাক শুদ্ধ উচ্চাৰণে ক'বলৈ আজি পাঠিমানতে সামৰিছো পুনৰ অন্য এটা পাঠৰ সৈতে পুনৰ লগ হ'ম ধন্যবাদ